তথা দুধনৈ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক পৰম শ্ৰদ্ধাৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ আমন্ত্ৰণ ক্ৰমে আজি সচিবালয় সভাগৃহত আয়োজিত এই সভাত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিটিচি প্ৰধান বিপিএফ দলৰ সন্মানীয় সভাপতি শ্ৰদ্ধেয় আগ্ৰমা মহিলাই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিটিচিৰ সন্মানীয় ডেপুটি চিফ তথা ওদালগুৰি সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰাক্তন মন্ত্ৰী বৃহৎ দৈমাৰী ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ ৰাভা অসম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, জি.আৰ. ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ অসম আৰু ত্ৰিপুৰা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক, দুয়োটা দলৰ জিলা সভাপতিসকল আৰু ৰাভা অসম স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ উপাধ্যক্ষকে প্ৰমুখ কৰি জিএম-ইএমসকল, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, মহিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী ডাঙৰীয়াকে ধৰি বিষয়ববীয়াসকল, নৱনিৰ্বাচিত বিধায়কসকল, ক্ৰমে মই এজনৰ নাম কৈ আছো, বাৰে বাৰে নকওঁ, দুধনৈ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, আমাৰ পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক পবিত্ৰ ৰাভা ডাঙৰীয়া, বিপিএফ দলৰ সাধাৰণ সম্পাদক তথা নৱনিৰ্বাচিত বিধায়ক মনেশ্বৰ ৰাভা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা কলাবাৰী সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, আমাৰ বকুচৈল বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেজ ডাঙৰীয়া, প্ৰমুখ কৰি আমাৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ এই অঞ্চলৰ বিভিন্ন আমাৰ বিপিএফ দলৰো চাগে প্ৰতিনিধি আছে, ইয়াতে আপোনালোকতো আছেই বাৰু, মুখ্যসকল যদি কোনোবা আছেও আছে না, বিচিচি আছেই, আমাৰ তুলসীদাকে প্ৰমুখ কৰি সন্মানীয় সকলো বিষয়ববীয়া উপস্থিত সুধীবৃন্দ আৰু সাংবাদিক বন্ধুসকল আছে। আচলতে আজি আমাৰ কিবা বহুত বেছি কোৱাৰ প্ৰয়োজন নাই। অসমত এনডিএ হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি, বিপিএফ, অসম গণ পৰিষদ, ৰাভা অসম যৌথ সংগ্ৰাম সমিতি, সন্মিলিত গণশক্তি অসম, আমি পাঁচোটা দলে ৰামধেনু সদৃশ মিত্ৰতাৰে এই নিৰ্বাচনত আমি একেলগে সামূহিকভাৱে অৱতীৰ্ণ হৈছিল আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি
5 বছৰীয়া কাৰ্যকাল, এই কাৰ্যকালত তেখেতে ৰাজ্যখনৰ প্ৰতিটো ৰাজ্য সমষ্টি সমবিকাশ সমমৰ্যাদাৰে আগবঢ়াই লৈ যোৱাৰ বাবে যি অহোপুৰুষাৰ্থ কৰিলে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা যি দায়িত্ববোধ, সংবেদনশীল এক নেতৃত্ব আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ মানচিত্ৰত শক্তিশালীভাৱে স্থান দি এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এখন বিকশিত ভাৰতৰ যি আমাৰ সপোন, এই সপোনক সাৰ্থক কৰিবৰ কাৰণে যি ধৰণে তেখেতে আমাক মাৰ্গদৰ্শন নেতৃত্ব দিলে, তাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ পাঁচোটা দলৰ সৰ্বস্তৰৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃত্ব আৰু কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া ঐতিহাসিক এক, আমি সকলোৱে জানো অসমৰ ইতিহাসত বা স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত অসমত এটা মিত্ৰজোঁটে ইমান আসন কাহানিও পোৱা নাছিল। গতিকে এটা অভিলেখ আচলতে, আৰু এই অভিলেখৰ মূলতে আমাৰ পাঁচোটা দলৰ সন্মানীয় নেতৃবৃন্দ, কাৰ্যকৰ্তাসকল আৰু অসমৰ ভোটদাতা ৰাইজ। আমাৰ সংকল্প আছিল এখন বিকশিত অসম গঢ়াৰ, এখন সুৰক্ষিত অসম নিৰ্মাণ কৰাৰ। গতিকে এই সংকল্পক আমি সকলোৱে মিলি ইয়াৰ ভেটি ইতিমধ্যে প্ৰতিষ্ঠা কৰিছোঁ, কিন্তু ইয়াক আৰু শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে আমাৰ ওপৰত আস্থা ব্যক্ত কৰিলে, সমৰ্থন দিলে, আৰু তাৰ পৰিণাম স্বৰূপে অসমৰ ইতিহাসত 50% অধিক ভোট NDA মিত্ৰজোঁটে লাভ কৰিবৰ কাৰণে সক্ষম। গতিকে এই জয় আমি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰিছোঁ। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু এখন শ্ৰেষ্ঠ অসম গঢ়াৰ বাবে এই ৰায়ে নিশ্চিতভাৱে আমাক সকলোকে সাহস আৰু আত্মবিশ্বাস প্ৰদান কৰিছে। আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ'ল যে আমাৰ তিনিওখন 6ষ্ঠ অনুসূচীৰ অঞ্চলত এটা সমষ্টি বাদ দি BTC বাকী সকলো আমাৰ জনজাতীয় ভাই বন্ধুসকলে, ভনীসকলে, বাইদেউসকলে ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰ দলৰ ওপৰত পুনৰবাৰ গভীৰ আস্থা, বিশ্বাস দেখুৱাইছে। ইয়ে প্ৰমাণ কৰিছে যে উন্নয়নৰ পক্ষত অসমৰ সৰ্বস্তৰৰ জনগণ, বিশেষকৈ আমাৰ জনজাতীয় বা আমাৰ যিসকল 6th শিডিউল এৰিয়াত বিশেষভাৱে অৱস্থান কৰিছে, আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদবিলাকৰ যদি প্ৰভাৱ থকা অঞ্চলসমূহত আমি চাওঁ, তাতো একেই। চৌদিশে আমাৰ NDAৰ প্ৰতি এটা ব্যাপক আস্থা আৰু বিশ্বাস আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই ধাৰাটো আগন্তুক দিনত সদায় কায়ম ৰাখিব লাগিব, সদায় এই ধাৰাটোক আৰু শক্তিশালী কৰিব লাগিব। আমাৰ মাজত যি আন্তৰিক সম্পৰ্ক আছে, এই সম্পৰ্ক এক থুনুকা সম্পৰ্ক নহয়। কোনোবাই ইচ্ছা কৰিলে আমাৰ মাজত ভেদ কৰিব পাৰিব, কোনোবাই ভুৱা বাগধাৰা সৃষ্টি কৰিব, ফেক নেৰেটিভ সৃষ্টি কৰি আমাৰ মাজত কেতিয়াবা হয়তো ভুল বুজাবুজি সৃষ্টি কৰাৰ কাৰণে প্ৰয়াস কৰিব। এনেধৰণৰ
বিৰোধীয়ে হওক অন্য শক্তিৰে হওক যি চেষ্টা হয়তো থাকিব আগন্তুক দিনত আগতো আছে গতিকে এইবিলাক আমি সকলোৱে খুব সচেতনতাৰে লক্ষ্য কৰিব লাগিব অসমত অশান্তি অসমখনত বিভাজনৰ ৰাজনীতি অসমখনত এক অস্থিৰ পৰিৱেশ কৰাৰ কাৰণে বিভিন্ন অপশক্তিয়ে ৰাষ্ট্ৰবিৰোধী শক্তিয়ে অবিৰতভাৱে চেষ্টা চলাই আছে গতিকে আমি সেই বিষয়বিলাক খুব আমি আমাৰ চিন্তা চৰ্চা আমি মনত ৰাখিব লাগিব যাতে আমাৰ এই অসমখন কোনো শক্তিয়ে যাতে আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ সৃষ্টি কৰিব নোৱাৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ মাজেৰে যাতে আমি আগন্তুক দিনত অসমৰ আকৌ হ'ব লগা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিব লগা অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে আমি একেলগে আগবাঢ়ি যাব পাৰোঁ দলীয় সংগঠন নিজ নিজ অঞ্চলত সকলোৱে আগবঢ়াই লৈ যাবই লাগিব আৰু এইটো আমাৰ সকলোৰে মাজত এইখিনি বুজাবুজি আছে কিন্তু চৰকাৰৰ প্ৰতিটো জনকল্যাণমুখী পদক্ষেপ আগন্তুক 5 বছৰত যাতে আমি 100% শেষৰজন ব্যক্তিৰ মাজলৈ লৈ যাব পাৰোঁ প্ৰতিখন আঁচনি যাতে আমি 100% আমি ৰূপায়ণ কৰিব পাৰোঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ লগতে আমাৰ ষষ্ঠ অনুসূচীত আমাৰ মিত্ৰ দলৰ যি চৰকাৰ আছে এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ প্ৰতিখন আঁচনি প্ৰতিটো পদক্ষেপ প্ৰতিটো কৰ্মসূচী আমি সঠিকভাৱে আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব লাগিব মই আৰু বেছি দীঘলীয়া কথা নকওঁ কাৰণ কথা কমকৈ কাম বেছি কৰিব লাগিব